বেপাৰীৰ পৰা মাছ কিনি আনিলোঁ। মানুহজনে সুধিলে কিহৰ লগত বনাওঁ। মই বাৰীতে শাক আছে যেতিয়া বাৰীৰ পৰা এয়া শাক তুলি ল'লোঁ, লাই শাক অলপ। যিহেতু দোকানৰ বস্তুৰ লগত খাই ভাল নালাগে, আৰু এইফালে পালেং অলপো ছিঙি ল'লোঁ লাই লগত দি জোল বনাবলৈ। আকৌ মৌলিয়া অলপ বুটলি ল'লোঁ, আৰু লগতে বগৰী অলপো ল'লোঁ। এইখিনি মৌলিয়াখিনি ইমান ধুনীয়া হৈছে, চাওক, দেখিবই ভাল লাগিছে। বগৰী ঘৰৰে আকৌ দেই। শাককেইটা ধুই লৈ আহি মাছখিনিত অলপ নিমখ হালধি সানি ল'লোঁ। নিমখ হালধি সনা হৈ গৈছে। আকৌ কেৰাহীখন পাতি থৈছিলোঁ, কেৰাহী গৰম হৈ গ'ল। মিঠাতেল অলপ দি মিঠাতেলখিনি অলপ কম হ'ল, আৰু অকণমান দি দিছোঁ। তেল গৰম হ'ল, মাছটো দি দিছোঁ। দি পেলাই অলপ লৰাই দিছোঁ। এতিয়া আকৌ শাকটো ইমান কাটি ল'ম বুলি ভাবিলোঁ। এফালে শাককেইডাল কটা হৈ গৈছে, ফ্ৰাই কৰা হৈ গ'ল মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। যিহেতু এইফালে মাছৰ তেলখিনিতে পিঁয়াজ অলপ কাটি থোৱা পিঁয়াজ অলপ দি দিলোঁ। পিঁয়াজ গৰম ভাজি হৈ গ'ল। ভাজি হৈ যোৱাৰ লগে লগে শাকখিনি দি দিলোঁ। শাকখিনি দি বগৰীখিনি লগতে দি দিছোঁ। আকৌ এইফালে হালধি অলপ দি দিলোঁ, নিমখ দি দিছোঁ সোৱাদ অনুসৰি। শাকখিনি উতলি গ'ল। উতলি যোৱাৰ লগে লগে মাছ দি দিলোঁ। মাছখিনি দি আকৌ পথাৰত ধান দি থোৱা আছিলে, ধানখিনি লৰাব আহিলোঁ। ধানখিনি লৰাই থৈ আকৌ ঘৰত আহিলোঁ। চব্জি এয়া হৈ গ'ল, মাছৰ আৰু শাকৰ চব্জি। মই আকৌ শাক খাইহে ভাল পাওঁ বেছিকৈ দেই। এয়া কচু বুটলি আনিলোঁ। কচুখিনি পানী গৰম হৈ গ'ল, বইল কৰি লওঁ। কচুখিনি বইল কৰা হৈ গ'ল। মিঠাতেল দি দিলোঁ কেৰাহীখনত। দি দিলোঁ, তেল গৰম হৈ গ'ল, মাছখিনি দি দিছোঁ। তেল গৰম হোৱাৰ লগে মছলাখিনি দি লৰাই দিলোঁ। হালধি অলপ দি দিলোঁ, নিমখ অলপ দি দিলোঁ। মাছখিনি ভজা হৈ গৈছে। মাছখিনি ভাজি হৈ গ'ল কাৰণে কাষলৈ কাঢ়ি দিছোঁ। কাঢ়ি দি উঠি পিঁয়াজ দি দিলোঁ, টমেটো আকৌ আদা নহৰু দি দিলোঁ। পিঁয়াজখিনি হৈ গ'ল যিহেতু, আমাৰ কচু বইল কৰাখিনি কচু ভাজি হ'ল যিহেতু, ভাত বাঢ়ি ল'লোঁ। আজি ভিডিঅ'টো ইমানেই। আজিলৈ আহোঁ, বাই বাই। ভাল লাগিলে লাইক এটা কৰি দিব।